জুবিনবিহীন এমাহ অতিক্ৰম কৰিলে অসমবাসীয়ে সকলোৱে সাধাৰণ জীৱন অতিবাহিত কৰিব চেষ্টা কৰিছে যদিও কৰবাত যেন এক বিশাল শূন্যতাই বিৰাজ কৰিছে। বিগত এমাহ ধৰি হিয়া ঢাকুৰি কান্দিছে জুবিন অনুৰাগীয়ে। ঠায়ে ঠায়ে আদ্য শ্ৰাদ্ধ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলিয়েই আছে। আজি সম্পূৰ্ণ এমাহ হোৱাত জুবিনৰ সমাধিত দেখা গৈছে লাখ লাখ গুণমুগ্ধৰ ভিৰ। ৰাতিপুৱাৰে পৰা গীতা পাঠ, সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু অন্য বহু অনুষ্ঠানেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে অনুৰাগীসকলে। অসমৰ ঠায়ে ঠায়ে অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। দীঘলী পুখুৰী পাৰস্থিত লক্ষীধৰ বৰা ক্ষেত্ৰতো ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। উৎসৱ পাৰ্বণতো বিৰাজ কৰিছে জুবিনবিহীন এক শূন্যতা। দুৰ্গা পূজাৰ পিছত এইবাৰ দীপাৱলীৰ বজাৰত সেমেকা পৰিৱেশ। আতচবাজি অবিহনে দীপাৱলী পাৰ হোৱাৰ সম্ভাৱনা। বহুতে চাকি বন্তি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিয়েই উদযাপন কৰিব এইবাৰৰ দীপাৱলী। এইবাৰ বৰ্তমানলৈকে ঠিকে আছে, পিছত কি হয় নাজানো বাৰু। আৰু আপোনাৰ এইবাৰ ফটকা ফুটোৱাতকৈ আপোনাৰ চাকি বন্তি লগাই কিনি আপোনাৰ জুবিনৰ নামত এগছ চবে চাকি লগাই কিনি প্ৰাৰ্থনা কৰি ভাল। লগতে ন্যায় লাগে আমাক। জুবিনদাৰ যিহেতু আমাৰ মাজত নাই, ইমান ডাঙৰ শিল্পী, মাজতে হুলস্থুল যাতে নকৰে, ভালকৈ চাকি বন্তি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক। আৰু ন্যায়টো বাঞ্ছনীয় ন্যায় আমাক লাগিব। সেইবাবে আৰু চবে প্ৰাৰ্থনা কৰক। বাকী সকলোলৈকে আপোনাৰ শুভ দীপাৱলীৰ আশা থাকিল। ইফালে জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাৰ ন্যায় বিচাৰি চাৰিওফালে চলিছে প্ৰতিবাদ। ইতিমধ্যেই 20 লক্ষাধিক লোকে সামাজিক মাধ্যমত #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি ন্যায় বিচাৰিছে। ৰাজনৈতিক নেতা, অভিনেতা আদিকে ধৰি ছিংগাপুৰৰ নেতাসকলৰো কমেণ্ট বক্স ভৰাই দিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গেৰে। উল্লেখযোগ্য যে সকলোৰে মাথো এটাই কাম্য, ন্যায় লাগে জুবিন গাৰ্গক। আৰিফুল ইছলাম ৰিপৰ্ট, আৱাজ দ্য ভইচ।